বাক্সাৰ শিলবাৰীত প্ৰাসংগিক হৈ উঠিল বিষ্ণু ৰাভা। সেই অঞ্চলৰ একালৰ সহযোগী থিৰো জহলাও আৰু গৌৰীকান্ত ব্ৰহ্ম দুয়ো প্ৰয়াত যদিও তেওঁলোকৰ পত্নীয়ে সোঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক। বিষ্ণু ৰাভাই মৰিতে থকা আছিল। পাৰ্টিৰ মানুহ বজাই হৈ থকা আছিল। খাৱা লোৱা ইয়াতে 4 বছৰে পঢ়িছো। 4 বছৰে পঢ়িছো বাবা ঈশ্বৰে। কি কৰা আছিল তেওঁ আহি? মই পঢ়া নাই, ঈশ্বৰে পঢ়িছে দেচোন। ইমান মানুহৰ পাৰ্টিৰ মানুহ খাৱা লোৱা কানি কাপোৰ তেল চাবোন সমস্ত মৰে। 1 ৰজত 25 জন 15 জন 25 জন 15 জন ভাত দিব লাগে। পৰিয়ালৰ ডাঙৰ পৰিয়াল আছিল না, অৱশ্যে বেলেগ বেলেগ হৈছিল ভাই বন্ধু। মালিকৰ লগত হেৰি কৰা আছিল, আহা আছিল। মালিকৰ লগত আহি মিটিং বাতিং কৰা আছিল, এনেকৈ যোৱা আছিল। আৰু হেৰিৰ পৰা অহা আছিল বেতবাৰীত খৰবে আৰু অৰুণ আৰু এই বাপ্পা আছিল, থিৰো জহলাও বাপ্পা আছিল, তাৰ লগত অহা আছিল। আহি কি কয় তেওঁ? তাহোন মিটিং কৰে, ৰাতিৰ ভিতৰতে মিটিং কৰি যায়। আমাৰ আৰু ভাত আঞ্জা ৰান্ধো বাইদেউৰ লগত। আমাৰ বাইদেউ আছিল, মোৰ জায়েক এটি। তাৰপিছত তাহোন কথা পাতি যায়। আৰু স্বৰ্গীয় আছিল, স্বৰ্গীয় থাকে, মিটিং কৰি যায় ৰাতি। তাৰপিছত খাই যায়, ৰাতিপুৱা যায়। কোনোবাই বিচাৰি আহিছিল নেকি পুলিচ কথা আহে, আহিলেও লাগ নাপায়। ৰাতিৰ ভিতৰতে যায়, ৰাতিৰ ভিতৰতে যায়। কোনে আহিছিল, কোনে কৈছিল? কি হওক আহে, বিষ্ণু ৰাভাৰ লগত আহে। এই কুচাতাৰীৰ কিমান নাম আছিল তাৰ নাম, পূৰ্ণ সিও আহে। আৰু থিৰো জহলাও বাপ্পা সিও থাকে। আৰু স্বৰ্গে থাকে। আৰু নবীন চেক্ৰেটাৰী থাকে। তাৰপিছত তাহোন মিটিং কৰি আমাৰ চটলত যায়, ৰাতিৰ ভিতৰতে খাই দাই যায়, ৰাতি নাথাকে। মিটিঙত কিলা কৈ আমি ৰনে নাটকো, ৰান্ধা বাঢ়া কৰোঁ আমি। কিমান মান বছৰ আগৰ কথা? বছৰটো মোৰ মনত নাই ৰো দে। কিমান মান বছৰ হ'ল? কিতাপত কিমান মান বনাতকে আপোনাৰ বয়স কিমান হৈছে এতিয়া? মই ক'ব নোৱাৰোঁ মোৰ বয়স, মই লেখা পঢ়াও নাজানো, ক'ব নোৱাৰোঁ মই। আপুনি নিজ হাতে ভাত বনাই খুৱাইছিল নে? বাইদেউৰ লগত আমাৰ জায়েক আছিল, এই বাইদেউ থাকে। আপোনালোকে ভাত দিছিল তেওঁলোকক? ভাত চাত খাই গৈছে। বিষ্ণু ৰাভা কেনেকুৱা আছিল?